ফেডারেশন জিন্দাবাদ 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 বিচার বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 হাই 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 বাংলাদেশ সরকার হাই 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 বাংলাদেশ সরকার হাই 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 ইউনিট সরকার হুঁশিয়ার 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 ইউনিট সরকার গো ব্যাক ইউনিট সরকার হুঁশিয়ার 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 ভারত বিরোধী মৌলবাদী শক্তি হুঁশিয়ার 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 ভারত বিরোধী মৌলবাদী শক্তি হুঁশিয়ার কৃষ্ণদাস ব্রহ্মচারীকে মুক্তি দিও মুক্তি দিও মুক্তি দিও চিন্ময় কৃষ্ণদাস ব্রহ্মচারীকে মুক্তি দিও মুক্তি দিও মুক্তি দিও ইউনিট সরকার হাই 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 ইউনিট সরকার হাই 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 ইউনিট সরকার হাই 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 বাংলাদেশ সরকার গো ব্যাক বাংলাদেশ সরকার গো ব্যাক বাংলাদেশ সরকার গো ব্যাক বাংলাদেশ সরকার গো ব্যাক বাংলাদেশ গভর্নমেন্ট ডাউন বিভিন্ন সময়ে হিন্দু সংখ্যালঘুৰ ওপৰত বিভিন্নভাৱে অত্যাচাৰ চলি আহিছে আজিৰ পৰা বহু আগৰ পৰাই আৰু বিশেষকৈ ইউনিট চৰকাৰ হোৱাৰ পিছৰ পৰা আমি দেখিবলৈ লাগিছে আৰু বেছিকৈ এই বাংলাদেশৰ মৌলবাদী এটা শক্তিৰ দ্বাৰা এই হিন্দু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি আছে শেহতীয়াভাৱে সেইদিনা এই ইস্কন ধৰ্মৰ চিন্ময় কৃষ্ণ ব্ৰহ্মচাৰী তেখেতক গ্ৰেপ্তাৰ কৰিছে তো আমি আজি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তামোলপুৰ জিলা সমিতি আজি এই বিহাল প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ এটাই কাৰণ যে চিন্ময় কৃষ্ণ ব্ৰহ্মচাৰীক মুক্তি লাগে আৰু বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত যি অত্যাচাৰ হৈ আছে এই অত্যাচাৰসমূহ বন্ধ হ'ব লাগে অন্যথা আমি বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে হয় আমি সমগ্ৰ এই ভাৰতৰ হিন্দু একত্ৰিত হৈ আন্দোলন কৰিম ইতিমধ্যে আমি গুৱাহাটী আন্দোলন কৰিছো আমি এই বিটিআৰত আন্দোলন কৰি আছো আমাৰ প্ৰত্যেকটা জিলাতে আন্দোলন চলিব আৰু পৰৱৰ্তী সময়ত আমি দিল্লীলৈকে এই আন্দোলন আমি লৈ যাম আমাৰ এটাই দাবী আমি হিন্দুসকল সুৰক্ষিত হ'ব লাগে আমাৰ বাংলাদেশত যি সংখ্যালঘু হিন্দুসকল আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো তেখেতে গুৰুত্ব ভূমিকা পালন কৰক যে তেওঁ গুৰুত্ব পালন কৰক যে বাংলাদেশৰ হিন্দুসকলক সুনিশ্চিত প্ৰদান কৰিব লাগে নহলে বাংলাদেশক ভাৰতৰ পৰা বাংলাদেশ যেনেকৈ দ্বিখণ্ডিত কৰিছিল আমি বিচাৰো বাংলাদেশত দ্বিখণ্ডিত কৰি হিন্দুৰ বাবে এটা পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে বৰ্ষতে প্ৰতিবাদ চলিছে আৰু আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ইতিমধ্যে গুৱাহাটীৰ মাজমজিয়াত এটা প্ৰতিবাদ আমি অংশগ্ৰহণ কৰিছিলো কিন্তু এজন সনাতনী হিন্দু হিচাপে গাৰ তেজ ঠাণ্ডা হৈ যোৱা নাই আজি ফেচবুক হওক বা ছ'চিয়েল মিডিয়া আমি যিবোৰ বস্তু দেখা পাই আছো বাংলাদেশৰ থকা আমাৰ যিখিনি আমাৰ সংখ্যালঘু মানুহ আছে তেওঁলোকৰ ওপৰত যি নিৰ্যাতন সেই নিৰ্যাতনৰ কবলত পৰি তেওঁলোকে তাত হাহাকাৰ কৰি আছে আৰু সেই হাহাকাৰ কৰি থকাৰ মূল কাৰণটো হ'ল কি আপোনালোক গম পায় কিছুদিন আগতে ছাত্ৰ আন্দোলনৰ গৰিণালৈ বাংলাদেশৰ চৰকাৰ পতন হয় ডক্টৰ মহম্মদ ইউনিছৰ নেতৃত্বত যি স্বৈৰাচাৰী মানে এটা মৌলবাদী দলে বাংলাদেশক নিজৰ প্ৰত্যেক সম্পত্তি বুলি ভাবি বাংলাদেশ শাসন চলাইছে আৰু এই বাংলাদেশ শাসন চলাই সেই বাংলাদেশত তেওঁলোকৰ এটা মনত এজেণ্ডা বান্ধি লৈছে যে বাংলাদেশত অকল বঙালী মুছলিমখিনিহে থাকিব বাকী বাংলাদেশত কোনো থাকিব নোৱাৰিব বুলি তেওঁলোকে মনত স্থিৰ কৰি লৈছে সেই কথাটো আমি কঠোৰভাৱে গৰিহণা দিওঁ কাৰণ হিন্দুস্থানৰ ঔৰসত জন্ম পোৱা বাংলাদেশ আজি হিন্দুসকলকে মাৰধৰ কৰি হিন্দুসকলক অত্যাচাৰ কৰিছে সেই বিষয়টো লৈ পেলাই আমি সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন লগত আমাৰ বিভিন্ন দল সংগঠনে বৰ উদ্বিগ্নতা প্ৰকাশ কৰিছো আৰু এই ধৰণৰ স্বৈৰাচাৰী শাসনক প্ৰতিবাদ কৰি আমি অসম চৰকাৰ ভাৰত চৰকাৰ আৰু হিউমেন ৰাইটছ জেনেভা আৰু বাংলাদেশৰ যি স্বৈৰাচাৰী মৌলবাদী মানে শাসন চলাই আছে ইউনিছ গভৰ্ণমেণ্টক আমি ধিক্কাৰ জনাইছো আৰু আপোনালোকৰ মাধ্যমেদি সকলো হিন্দু সেই বঙালী হওক মাৰোৱাৰী হওক বিহাৰী হওক নেপালী হওক আদিবাসী হওক সকলো একগোট হৈ আজি আমাৰ ধৰ্ম লৈ পেলাই যেহেতু কথা আহিছে ধৰ্ম ৰক্ষাৰ কাৰণে সকলো ওলাই আহিব লাগে লগে লগে আৰু ভাৰত চৰকাৰক আমি এটা অনুৰোধ জনাব বিচাৰিছো
আজিৰ পৰা বহু বছৰ আগত 1971 চনত যদি পাকিস্তানৰ অত্যাচাৰৰ কবলৰ পৰা হিন্দুসকলক ৰক্ষাৰ কাৰণে বা বাংলাদেশৰ মুছলিমক ৰক্ষাৰ কাৰণে তেতিয়াই যদি পাকিস্তানক দুভাগ কৰি বাংলাদেশত জন্ম দিব পাৰিছিল নিজৰ সেনাবাহিনী পঠাই, কিন্তু আজিও তেনে এটা ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে আমি গুৱাহাটীৰ প্ৰতিবাদত আমি কৈছিলোঁ, যদি ভাৰত চৰকাৰে ভাবে তাতে ভাৰতৰ বিভিন্ন আৰ্মি বা ফ'ৰ্চ তেওঁলোকে পঠাই তেওঁলোকৰ অসুবিধাত পৰিব বা তেওঁলোকৰ ক্ষতি হ'ব, তেতিয়াহ'লে আমাক তেওঁলোকে ৰিক্ৰুট দিয়ক, আমি বাংলাদেশ যাবলৈ সাজু আছোঁ।